Hello students, welcome to physics class. In our previous classes, we discussed on chapter 1 and chapter 2. Today we are going to start the third chapter, that is motion in a straight line. আজি আমি কি কৰিম যে 3 নম্বৰ চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম যেটো হৈছে মোশন ইন এ ষ্ট্ৰেইট লাইন সৰল ৰৈখিক গতিৰ ওপৰত যেটো চেপ্টাৰ 3 হয় তোমালোকৰ এই চেপ্টাৰটো পঢ়া আগতে আমি কিছুমান বেসিক বস্তু য'ৰ পৰা এই চেপ্টাৰটো উৎপত্তি হৈছে সেইবিলাকৰ ওপৰত আমি কিছুমান ডিসকাশন কৰিলোঁ যে মই তোমালোকক প্ৰথম ক্লাছত যেতিয়া কৈছিলোঁ যে ফিজিক্সক আমি কি কৰিছিলোঁ দুটা ভাগত ভাগ কৰিছিলোঁ সময়ৰ ওপৰত ডিপেণ্ড কৰিছে যে ফিজিক্স কেনেকৈ ডেভেলপ হৈছে সেইটো সময়ৰ লগত যদি আমি চাওঁ তেনেহ'লে আমি দুটা ভাগত ভাগ কৰিছিলোঁ এটা হৈছে ক্লাছিকেল ফিজিক্স আৰু এটা হৈছে মডাৰ্ণ ফিজিক্স তো ক্লাছিকেল ফিজিক্সৰে এটা পাৰ্ট হৈছে ক্লাছিকেল মেকানিক্স যেটো এই 3 নম্বৰ চেপ্টাৰটো সেই ক্লাছিকেল মেকানিক্সৰে এটা পাৰ্ট হয় এনি মেকানিক্স বুলি যদি আমি কওঁ তেনেহ'লে মেকানিক্সক আমি তিনিটা ভাগ পাওঁ এটা হৈছে তোমাৰ ক্লাছিকেল মেকানিক্স এটা হৈছে ৰিলেটিভিষ্টিক মেকানিক্স আৰু আনটো ভাগ হৈছে 3 নম্বৰ ভাগটো হৈছে যে কোৱান্টাম মেকানিক্স এই ক্লাছিকেল মেকানিক্সে হোক বা ৰিলেটিভিষ্টিক মেকানিক্সে হোক বা কোৱান্টাম মেকানিক্সে হোক এই তিনিওটা বিভাগে কিহৰ ওপৰত অধ্যয়ন কৰে যে কোনোবা এটা অবজেক্ট সি মোশনত আছে বা ৰেষ্টত আছে সেই বিষয়ৰ ওপৰত অধ্যয়ন কৰে সো মেকানিক্স বুলি যদি আমি কওঁ মেকানিক্স বুলি ক'লে আমি কি বুজিম ইট ইজ দ্য ব্ৰাঞ্চ অফ ফিজিক্স that deals with the study of rest and motion of objects যে কোনোবা এটা অবজেক্ট ৰেষ্টত আছে বা মোশনত আছে তাৰ বিষয়ে আমি ফিজিক্সৰ কোনটো বিভাগত পঢ়িব লাগিব মেকানিক্সৰ বিভাগৰ ওপৰত পঢ়িব লাগিব মই তোমালোকক কৈছোঁ যে মেকানিক্সৰ তিনি ধৰণৰ ভাগ কৰিব পাৰোঁ ক্লাছিকেল মেকানিক্স ৰিলেটিভিষ্টিক মেকানিক্স আৰু কোৱান্টাম মেকানিক্স এই যে ক্লাছিকেল মেকানিক্স বা ৰিলেটিভিষ্টিক মেকানিক্স আৰু কোৱান্টাম মেকানিক্স এই ভাগবিলাক আমি কেনেকৈ কৰিছোঁ তাৰ ওপৰত আমি এখন ফটোত আমি চাই পেলাই এইটো বিষয়ে অধ্যয়ন কৰিম তোমালোকে ফটোখনত চালে দেখা পাবা যে ওপৰত দিয়া আছে স্পীড আৰু কাৰ চিনডাল কোনফালে আছে সোঁফাললৈ আৰু লেফ্ট ছাইডে যদি কৰ্নাৰত তোমালোকে চোৱা সাইজ বুলি লিখা আছে যিটো কাৰ চিনডাল কোনফালে দিয়া আছে ওপৰৰ ফাললৈ তাৰ মানে সাইজবিলাক তলৰ পৰা ওপৰলৈ কি হৈ আছে বাঢ়ি আছে আৰু স্পীডটো ফ্ৰম দ্য লেফ্ট টু ৰাইট কি কৰি আছে ইনক্ৰিজ কৰি আছে সো যদিহে আমি এনেকুৱা কিছুমান পাৰ্টিকল বা অবজেক্টৰ বিষয়ে কথা পাতি আছোঁ যাৰ সাইজটো 10 টু দি পাৱাৰ -9তকৈ বহুত ডাঙৰ আৰু যাৰ স্পীডটো যাৰ মোশনটো কি হৈছে যে 3 × 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ডতকৈ বহুত সৰু তেনেহ'লে আমি সেই অবজেক্টবিলাকৰ মোশনক আমি ফিজিক্সৰ কোনবিলাক টপিকত আমি পঢ়িম যে ক্লাছিকেল মেকানিক্সৰ থ্ৰুদি আমি সেই অবজেক্টবিলাকৰ মোশনবিলাক অধ্যয়ন কৰিম আৰু যদিহে অবজেক্টটোৰ সাইজটো একেই আছে তাৰ মানে ইট ইজ ফাৰ লাৰ্জাৰ দেন 10 টু দি পাৱাৰ -9 মিটাৰ কিন্তু তাৰ স্পীডটো কি হৈ গৈছে কম্পেৰেটেবল টু 3 × 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড ডেট ইজ স্পীড অফ লাইট ইন ভেকুৱাম তাৰমানে লাইটৰ ভেলচিটিৰ যদি ওচৰ চাপিছে কোনোবা এটা মেক্ৰ' অবজেক্টৰ তেনেহ'লে সেই অবজেক্টটোৰ মোশনটোৰ কথা আমি কোনটো বিভাগত অধ্যয়ন কৰিম ৰিলেটিভিষ্টিক মেকানিক্সত আমি সেই পাৰ্টিকলটোৰ সেই অবজেক্টটোৰ মোশনটো অধ্যয়ন কৰিব লাগিব আৰু ক্লাছিকেল মেকানিক্স আৰু ৰিলেটিভিষ্টিক মেকানিক্সৰ যিবিলাক আমি সূত্ৰ ফিজিক্সৰ এপ্লাই কৰোঁ যিবিলাক থিয়ৰী এপ্লাই কৰোঁ সেইবোৰ কিছু ক্ষেত্ৰত কি হ'ব বেলেগ হ'ব ঠিক একেদৰে তোমালোকে কোৱান্টাম মেকানিক্স কেতিয়া এপ্লাই কৰিম যেতিয়া অবজেক্টটোৰ সাইজটো কি হ'ব নিয়াৰ অৰ লেছ দেন 10 টু দি পাৱাৰ -9 মিটাৰ হ'ব আৰু তাৰ স্পীডটো কিমান হ'ব লাগিব ফাৰ লেছ দেন 10 টু দি পাৱাৰ 18 মিটাৰ পাৰ ছেকেণ্ড তাৰ মানে লাইটৰ
ভেলচিটি লাইটৰ স্পীডতকৈ যেতিয়া বহুত কম হ'ব অবজেক্ট এটা স্পীডটো আৰু তাৰ চাইজ যদি মাইক্ৰ' পাৰ্টিকলছ হয় তাৰমানে 10⁻⁹ মিটাৰ মানে কি সেইটো নেন'মিটাৰ তো নেন'মিটাৰ চাইজ বা তাতকৈও যদি সৰু হয় তেনেকুৱা পাৰ্টিকলছবিলাকৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিম তেনেহ'লে আমি তাত কোনটো ফিজিক্সৰ থিয়ৰী এপ্লাই কৰিব লাগিব কোৱাণ্টাম মেকানিক্সৰ এপ্লাই কৰিব লাগিব যাৰ কোৱাণ্টাম মেকানিক্সৰ সহায়তহে আমি সেই বস্তুবিলাকৰ গতি বা ৰেষ্টৰ ওপৰত কথা পাতিব পাৰিম একেদৰে যদিহে সেই তেনেকুৱা সৰু সৰু পাৰ্টিকলছবিলাকৰ স্পীডটো যদি বাঢ়ি যায় যদিহে তাৰ স্পীডটো লাইটৰ ভেলচিটি লাইটৰ স্পীডৰ সমান হৈ যায় বা তাতকৈও বেছি হৈ যায় তেনেহ'লে আমি কি কথা পাতিম তেতিয়া আমি কোৱাণ্টাম ফিল্ড থিয়ৰী ব্যৱহাৰ কৰিহে সিহঁতৰ বৈশিষ্ট্যবিলাক এক্সপ্লেইন কৰিব পাৰিম সিহঁতৰ প্ৰপাৰ্টিজবিলাক কি কৰিব পাৰিম এক্সপ্লেইন কৰিব পাৰিম ফিজিকেল ফেন'মেনাছবিলাক কি কৰিব পাৰিম এক্সপ্লেইন কৰিব পাৰিম গতিকে এই চিত্ৰখনৰ পৰা তোমালোকে গম পাইছা যে ক্লাছিকেল মেকানিক্স ব্যৱহাৰ কৰিবলৈ হ'লে কি হ'ব লাগিব পাৰ্টিকলটো হ'ব লাগিব ডাঙৰ তাৰমানে মেক্ৰ' পাৰ্টিকল হ'ব লাগিব আৰু সেই পাৰ্টিকলটোৰ মোশ্যনটো কেনেকুৱা হ'ব লাগিব সি লাইটৰ ভেলচিটিতকৈ বহুত লাইটৰ স্পীডতকৈ বহুত কি হ'ব লাগিব কম হ'ব লাগিব আৰু তোমালোকৰ বিশেষকৈ এই ফাৰ্ষ্ট ইয়েৰ কোৰ্চটোত তোমালোকৰ এই ক্লাছিকেল মেকানিক্সৰ ওপৰতে কথা পতা হ'ব ৰিলেটিভিষ্টিক মেকানিক্স বা কোৱাণ্টাম মেকানিক্স বা কোৱাণ্টাম ফিল্ড থিয়ৰীৰ ওপৰত তোমালোকৰ আলোচনা কৰা ইমান নহ'ব কেতিয়াবা ক'ৰবাত হয়তো ইয়াৰ তোমালোকে আভাস এটা পাব পাৰা কিন্তু ডেফটত কোনখিনি পঢ়িব লাগিব আমি ক্লাছিকেল মেকানিক্সটোহে পঢ়িব লাগিব এতিয়া আমি আমাৰ কোৰ্চটো লাহে লাহে আগবাঢ়োঁ ক্লাছিকেল মেকানিক্সৰ হিষ্ট্ৰীৰ ওপৰত যদি আমি চাবলৈ যাওঁ আমি কি দেখোঁ যে 4th চেঞ্চুৰীৰ পৰাই কি হৈছিলে ক্লাছিকেল মেকানিক্সৰ ওপৰত আলোচনা বা বিচাৰ চাইণ্টিষ্টবিলাকে কৰিবলৈ আৰম্ভ কৰিছিলে সেইটো সময়ত আমি বিজ্ঞানিক বুলি নকৈছিলোঁ আমি ফিল'চফাৰ বুলি কৈছিলোঁ তেওঁলোকক দাৰ্শনিক বুলি কৈছিলোঁ চ' তেওঁলোকৰ ভিতৰত আমি কাৰ নাম ল'ব পাৰোঁ এৰিষ্টটলৰ নাম ল'ব পাৰোঁ বেবিলনিয়ান এষ্ট্ৰনমাৰ্ছবিলাকৰ নাম ল'ব পাৰোঁ আৰ্কিমিডিছৰ নাম ল'ব পাৰোঁ গেলিলিৰ নাম ল'ব পাৰোঁ এৰিষ্টটলে কি কৰিছিলে 4th চেঞ্চুৰীত তেওঁ এৰিষ্টটলিয়ান ফিজিক্সৰ আৱিষ্কাৰ কৰিছিলে বৰ্তমান যুগত যিবোৰ কি নহয় প্ৰযোজ্য নহয় সেই সময়ত তেওঁ এই অবজেক্টবিলাকৰ মোশ্যনৰ ওপৰত গতিৰ ওপৰত অধ্যয়ন কৰি কিছুমান ফিজিক্স ব্যাখ্যা কৰিছিলে কিন্তু যদিও বৰ্তমান যুগত সেইবোৰ কি নহয় প্ৰযোজ্য নহয় ঠিক তেনেদৰে বেবিলনিয়ান এষ্ট্ৰনমাৰ্ছসকলেও গ্ৰহ নক্ষত্ৰবিলাকৰ তৰাবিলাকৰ পজিশ্যনবিলাকক চাই পেলাইও কিছুমান কি কৰিছিলে মোশ্যনৰ ওপৰত অবজেক্টবিলাকৰ মোশ্যনৰ ওপৰত কিছুমান থিয়ৰী তেওঁলোকে দিছিলে আৰ্কিমিডিছে কি কৰিছিলে 260 BC কি কৰিছিলে তেওঁ প্ৰিন্সিপাল অফ লিভাৰ এক্সপ্লেইন কৰিছিলে যে লিভাৰবিলাকৰ আমি যে দমকল এটা মাৰোঁ তাত আমি দেখোঁ যে দমকলটো যিটো পইণ্টত এটা লোহাৰ দ্বাৰা এড হৈ থাকে দমকলডালৰ হেণ্ডেলডাল আৰু সেই হেণ্ডেলডাল যদি চুটি হয় আমি বেছি ফ'ৰ্চ দিবলগীয়া হয় আৰু যদি দীঘল হয় আমি কম ফ'ৰ্চ দিবলগীয়া হয় কিয় হয় চ' সেইটো প্ৰিন্সিপাল অফ লিভাৰ দ্বাৰা আমি এক্সপ্লেইন কৰিব পাৰোঁ চ' সেই বস্তুবিলাকৰ ওপৰত আৰ্কিমিডিছে দিছিলে তেওঁ লগতে কি কৈছিলে বুয়েঞ্চি ফ'ৰ্চৰ ওপৰতো কৈছিলে বুয়েঞ্চি ফ'ৰ্চ মানে কি যে যেতিয়া আমি লিকুইড এটাৰ ভিতৰত কোনোবা এটা বস্তুক ডুবাই দিওঁ বা সেই অবজেক্টটোৰ ওপৰত কি হয় যে ওপৰ ফাললৈ এটা ফ'ৰ্চ এপ্লাই হৈ থাকে অ'কে সেই ফ'ৰ্চটোক আমি কি বুলি কৈছিলোঁ বুয়েঞ্চি ফ'ৰ্চ বুলি কৈছিলোঁ চ' এই ধৰণৰ এক্সপ্লেনেশ্যনবিলাক কোনে কৈছিলে আৰ্কিমিডিছে দিছিলে 260 BC বিফৰ খ্ৰাইষ্ট খ্ৰীষ্টপূৰ্বৰ 260 খ্ৰীষ্টপূৰ্বতে তেওঁ এইবিলাক এক্সপ্লেইন কৰিছিলে ঠিক তেনেদৰে গেলিলিয়ে কি কৰিছিলে তেওঁ 1581ত পেণ্ডুলামৰ প্ৰপাৰ্টিবিলাকৰ ওপৰত অধ্যয়ন কৰিছিলে পেণ্ডুলাম আমি যে দেখোঁ এটা টু এণ্ড ফ্ৰ' মোশ্যনত সি অহা যোৱা কৰি থাকে হয়নে সেই যে চিম্পল হাৰ্মনিক মোশ্যন এটাত সি থাকে সেই মোশ্যনটোৰ ওপৰত কি কৰিছিলে গেলিলিয়ে অধ্যয়ন কৰিছিলে তেওঁ লগতে কি কৰিছিলে ইনক্লাইন প্লেন হেলনীয়া তল এখনত কিছুমান অবজেক্ট তেওঁ এৰি দিছিলে তেতিয়া দেখিছিলে বস্তুটো ঘূৰি পৰিছিলে সেই তাৰ ওপৰতো তেওঁ অধ্যয়ন কৰি কিছুমান সূত্ৰ দিছিলে কিছুমান থিয়ৰিজ তেওঁ কি কৰিছিলে এক্সপ্লেইন কৰিছিলে একেদৰে তেওঁ কি কৰিছিলে কাইনেমেটিক্স আৰু গেলিলিয়ান ট্ৰান্সফৰ্মেশ্যন সেই সময়তেই তেওঁ কি কৰিছিলে ব্যাখ্যা কৰিছিলে তেওঁ সেইবিলাকৰ ওপৰত থিয়ৰিবোৰ এক্সপ্লেইন কৰিছিলে আৰু যদি আমি মেডিভেল টাইমৰ পৰা চাওঁ যদি মধ্যযুগৰ পৰা আমি যদি চাবলৈ যাওঁ তেনেহ'লে আমি কাৰ নাম ল'ব লাগিব মেকানিক্সৰ ক্ষেত্ৰত যে আমি ছাৰ আইজাক নিউটনৰ নাম ল'বই লাগিব কিয়
তেখেতক কি বুলি কোৱা হয় তেখেতক ক্লাছিকেল মেকানিক্সৰ ফাদাৰ বুলিও কোৱা হয় তেখেতে যিবিলাক ক্লাছিকেল মেকানিক্সৰ সূত্ৰ আমাক দি গ'ল সেইবোৰ আমি এতিয়াও কি কৰোঁ ব্যৱহাৰ কৰোঁ আমি নিউটনৰ ইকুৱেশ্যনবিলাক আমি এতিয়াও সকলোতে ব্যৱহাৰ কৰিব পাৰোঁ মেক্ৰ' পাৰ্টিকলৰ ক্ষেত্ৰত অ'কে আৰু সেইকাৰণে আমি ক্লাছিকেল মেকানিক্সটো আমি নিউটনিয়ান মেকানিক্স বুলিও কওঁ গতিকে তেওঁ কি কৰিছিলে ইন 1687 অন 5th of জুলাই মাহৰ 5 তাৰিখে তেখেতে কি কৰিছিলে এখন পেপাৰ পাব্লিছ কৰিছিলে সেই পেপাৰখন কিহৰ ওপৰত কৰিছিলে লজ অফ মোশ্যন আৰু লজ অফ গ্ৰেভিটেশ্যনৰ ওপৰত তেখেতে বডিবিলাকৰ অবজেক্টবিলাকৰ মোশ্যন আৰু গ্ৰহ নক্ষত্ৰবিলাকেই হওক বা আপেলটো যে সৰি পৰিছিলে সেই ঘটনাটোৰ পৰাই তেখেতে কি কৰিছিলে যে লজ অফ গ্ৰেভিটেশ্যনছ তেওঁ কি কৰিছিলে ব্যাখ্যা কৰিছিলে আৰু সেইবোৰ এখন পেপাৰ পাব্লিছ কৰিছিলে তেওঁ লেটিন ভাষাত তেখেতে সেই পেপাৰখন পাব্লিছ কৰিছিলে সেইখন নাম আছিলে যে পেপাৰখনৰ টাইটেলটো কি আছিলে যে ফিল'চফিয়া নেচাৰেলিছ প্ৰিন্সিপিয়া মেথামেটিকা ইংলিছত কি হ'ব তাক মেথামেটিকেল প্ৰিন্সিপলছ অফ নেচাৰেল ফিল'চফি গতিকে তেনেধৰণে তেওঁ কি কৰিছিলে এখন পেপাৰ পাব্লিছ কৰিছিলে য'ত কি হৈছিলে অবজেক্টছবিলাকৰ মোশ্যনৰ ওপৰত কিছুমান লজ দিয়া হৈছিলে লগতে গ্ৰেভিটেশ্যনে মাধ্যাকৰ্ষণিক শক্তিয়ে কেনেদৰে কাম কৰে তাৰ ওপৰতো কিছুমান কি কৰিছিলে সূত্ৰ তেওঁ বৰ্ণনা কৰিছিলে তেওঁ এক্সপ্লেইন কৰিছিলে আৰু তেখেতক আমি কি বুলি কওঁ ফাদাৰ অফ ক্লাছিকেল মেকানিক্স বুলি কওঁ কিয় কাৰণ তেখেতৰ সেই সূত্ৰবোৰ এতিয়াও গ্ৰহণযোগ্য হৈ আছে যিবোৰ এনচিয়েণ্ট টাইমত গেলিলিঅ' হওক বা এৰিষ্টটলে হওক আৰ্কিমিডিছে হওক তেখেতসকলে যিবোৰ সূত্ৰ দিছিলে তাৰে অধিকাংশই কি হৈছিলে নাকচ হৈ গৈছিলে পৰৱৰ্তী সময়ত আমি কি দেখিছিলোঁ যে তেওঁলোকৰ থিয়ৰিবিলাক কিছুমান ক্ষেত্ৰত ভুল আছিলে কিন্তু ছাৰ আইজাকৰ যিবিলাক নিউটন আছিলে ছাৰ আইজাক নিউটনৰ যিবিলাক সূত্ৰ আছিলে সেই সূত্ৰবোৰ কি হৈ আছে এতিয়াও বৰ্তমান যুগতো সেইবোৰ কি হৈ আছে প্ৰযোজ্য হৈ আছে তেখেতক আমি কি বুলি কওঁ ক্লাছিকেল মেকানিক্সৰ ফাদাৰ বুলি কওঁ আমি যদি মেকানিক্সক ভাগ কৰি দেখাবলৈ বিচাৰোঁ যে তাত আমি কি বস্তু অধ্যয়ন কৰিব লাগিব যে আমি ষ্টেটিষ্টিক্সৰ ওপৰত অধ্যয়ন কৰিব লাগিব ষ্টেটিক্সৰ ওপৰত আমি অধ্যয়ন কৰিম লগতে আমি মোশ্যন অফ অবজেক্টছৰ ওপৰতো অধ্যয়ন কৰিম মোশ্যনটোক আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ দুই ধৰণে কেনেদৰে ভাগ কৰিছোঁ এটা ভাগ হৈছে কাইনেমেটিক্স আনটো ভাগ হৈছে ডাইনেমিক্স অ'কে চ' আমি ষ্টেটিক্স বুলি ক'লে আমি কি বুজোঁ যেতিয়া অবজেক্ট এটা কি হ'ব ৰেষ্টত থাকিব বা সি ইকুইলিব্ৰিয়ামত থাকিব অ'কে আৰু মোশ্যন বুলি ক'লে আমি বুজি পাওঁ গতি যেতিয়া সি কি কৰি থাকিব পজিশ্যন চেঞ্জ কৰি থাকিব আমি সেই ধৰণেৰে মেকানিক্সক আমি ক্লাছিকেল মেকানিক্সৰ বিষয়ে বিশেষকৈ কৈ আছোঁ আমি এতিয়া তাক আমি দুই ধৰণে ভাগ কৰিছোঁ ষ্টেটিক্স আৰু মোশ্যনক আমি সেই ধৰণে দুটা ভাগত ভাগ কৰিছোঁ কাইনেমেটিক্স আৰু ডাইনেমিক্স বা পিয়'ৰ ডাইনেমিক্স এতিয়া কাইনেমেটিক্স বা পিয়'ৰ ডাইনেমিক্স বা ষ্টেটিক্স মানেনো কি সেইটো বিষয়ে আমি চাওঁ ষ্টেটিক্স মানে হৈছে ইট ইজ দ্য ব্ৰাঞ্চ অফ মেকানিক্স that deals with the study of objects at rest or in equilibrium যে ইকুইলিব্ৰিয়ামত থকা এটা অবজেক্ট বা ৰেষ্টত থকা এটা অবজেক্টৰ ওপৰত যেতিয়া আমি অধ্যয়ন কৰিম যে তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম তাৰ মোশ্যন তাৰ ৰেষ্ট বা ইকুইলিব্ৰিয়ামত থকা কণ্ডিশ্যনটোৰ ওপৰত তেতিয়া আমি কিহৰ কথা পাতি আছোঁ ষ্টেটিক্সৰ কথা পাতি আছোঁ চ' কাইনেমেটিক্স বুলি যদি আমি কওঁ কি বুজিম ইট ইজ দ্য ব্ৰাঞ্চ অফ মেকানিক্স that deals with the study of motion of objects without considering the cause of motion আমি যদি কোনোবা এটা অবজেক্টৰ মোশ্যনটোৰ কথা পাতি আছোঁ উইদাউট ইটছ কজ যে কেনেকৈ মোশ্যন হৈছে সেইটো কথা আমি পতা নাই আমি কেৱল কি পাতি আছোঁ যে বডিটো কি ধৰণৰ মোশ্যনত আছে চ' তাৰ ওপৰতহে কথা পাতি আছোঁ তেতিয়া আমি কি কৰিম তেতিয়া আমি কাইনেমেটিক্সৰ সহায় ল'ম আমি কেৱল কাইনেমেটিক্স পঢ়ি আছোঁ বুলি কওঁ আৰু ডাইনেমিক্স বুলি ক'লে কি বুজিম ইট ইজ দ্য ব্ৰাঞ্চ অফ মেকানিক্স that deals with the study of motion of objects taking into consideration the cause of motion কাইনেমেটিক্সত আমি কেতিয়াও তাৰ কজটোৰ ওপৰত কথা নাপাতোঁ কেনেকৈ অবজেক্টটোৰ মোশ্যনটো হৈছে তাৰ কাৰণটোৰ ওপৰত আমি কথা নাপাতোঁ কিন্তু যদি আমি ডাইনেমিক্সৰ কথা পাতিবলৈ যাওঁ
তেনেহ'লে আমি কি ক'ম যে তাত আমি কাৰণটোৰ কথা পাতিম যে এটা অবজেক্ট কেনেকৈ মোশ্যনত আহিল, তাৰ মোশ্যনটো কেনেকুৱা ধৰণৰ হৈ আছে আৰু কিয় সেই ধৰণৰ মোশ্যন হৈ আছে তাৰ কাৰণটোৰ ওপৰতো যদি আমি কথা পাতিবলৈ যাওঁ তেনেহ'লে আমি কি পঢ়িব লাগিব, আমি মেকানিক্সৰ ডাইনেমিক্স পাৰ্টটো পঢ়িব লাগিব। অ'কে, চ' আমি জানো যে কোনোবা এটা অবজেক্ট মোশ্যনত আহিবলৈ হ'লে আমি ফ'ৰ্চ এপ্লাই কৰিব লাগে, বল এপ্লাই কৰিব লাগে। গতিকে যেতিয়া আমি ফ'ৰ্চৰ কথা পাতিম তেতিয়া আমি ডাইনেমিক্সৰ কথা পাতিম, কিন্তু যদিহে আমি ফ'ৰ্চৰ কথা নাই পাতে তেনেহ'লে আমি গম পাম যে আমি কাইনেমেটিক্সৰ কথা পাতি আছোঁ, য'ত কেৱল মোশ্যনটোৰ ওপৰতে কথা পতা হৈছে, তাৰ কাৰণটোৰ ওপৰত কথা পতা হোৱা নাই। চ' আজি আমাৰ ইণ্ট্ৰডাক্টৰী ক্লাছটোত আমি এইখিনি বস্তুৰ ওপৰতেই অধ্যয়ন কৰিলোঁ, আমি ষ্টাডি কৰিলোঁ। আশা কৰোঁ তোমালোকে বস্তুবোৰ বুজি পাইছা। চ' অনলাইন ক্লাছত যদি তোমালোকৰ কিবা ডাউট আছে মই সেইবোৰ তোমালোকক ক্লিয়াৰ কৰি দিম, আৰু নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ পৰ্যায়টো অধ্যয়ন কৰিম। অ'কে, চ' থেংক ইউ।